Hello guys, good evening. Swagatam janaisu Paramananda Gohai YouTube channel loi ako aru notun eta video. Please subscribe koribo channel tu Paramananda Gohai YouTube channel. Aru video bur sabo apnaloke agor video aru notun video banai jam aru notun chinta socha choli ase aru majote moi video banwa nasilu aru bahut din hol olop byasto asilu mane bortoman ji trading buli koy pura mane halla gula choli ase aসমot pura जी पैसा लुटी लै गल किंतु ट्रेडिंग शिकी आसो मैं किंतु हेनेकुवा ट्रेडिंग নহয় ओरिजिनल जी स्टक मार्केट बुली कय इंडियन शेयर मार्केट एबुर शिकी आसो आरो अलप कारण हेतु कारणे अलप व्यस्त तो আজি বিশেষ ভিডিও টপিকত হে ট্রেডিংৰ বিষয়ে মই কথা পাতিম আপোনালোকক কেতিয়াবা এটা নতুন ভিডিও আপোনালোকক দেখাম আৰু ট্রেডিং নো কি হয় কেনেকুৱা কি কিন্তু আজি হে বিষয়লে কথা নাবাতো আজি অলপ আমাৰ ঘৰ खेती देखाओ आपलोगक हार्वेस्टिंग কৰা হৈ গল অলপ আগতে ডাংবডি মই দেখাম আৰু আমাৰ ডাংবডি এভুৱে দেখিছে নহয় এজোপা ডাংবডি হয় আৰু এইফালে আমাৰ বাৰী অলপ কঠিয়া আছিল ইয়াত কঠিয়াখিনি উঘালি পেলাই পথাৰত ৰুৱা হৈ গল এও মাটি আৰু এও ধান ধুনিয়া হৈ আছে আৰু হেউজিয়া ধুনিয়া দৃশ্য আৰু এই দেখিছে হাঁহ চৰি আছে পুখুৰীত আৰু এই দৃশ্য আপোনালোকক মই ডাংবডি বাৰী দেখাবলৈ লৈ গৈছো আহক বলক আপোনালোকক ডাংবডি বাৰী দেখাও আৰু এই দৃশ্য আৰু লগতে মেকুৰীটো দেখিছে নহয় আমাৰ মেও এখলৈ যাব লাগিব এইটো মেকুৰী আমাৰ ঘৰ আৰু এইফালে হল আমাৰ ডাংবডি পুৰা চাং পতা আছে আৰু এইখিনি দেখিছে গোবৰ পুৰা গোবৰত কৰা হয় খেতি খাবলৈও হয় আৰু বেচিবলৈ হয় দিনে নুলাই দুদিনৰ মূৰত 10 কেজি 15 কেজি হেনেকে ওলাই এই ডাংবডি অলপ মই আপোনালোকক ভিডিও ঠাণ্ডা দিনতে দেখাইছিলো এই মাটিকো ভেটি কৰিছিলো যে তো হে দেখিছে দৃশ্য আৰু বলক মই ডাংবডি নতুনকে বজাৰৰ পৰা যোনবোৰ হাইব্ৰিড ডাংবডি আনিছিলো গুটি এবোৰ ডাঙৰ হল হেবুকে মই আপোনালোকক দেখাও আৰু এইখিনি যোনখিনি দেখিছে আপোনালোকে গছবোৰ লাহেকে বুঢ়াই হ'বলৈ হল তো এইবোৰ লাহেকে কম লাগিবলৈ হৈছে আৰু যোনবোৰ নতুন এইবোৰ দিছিলো তো হেবু বেছি লাগিছে আৰু বেছি মানে দুদিনত 10 কেজি ওলাই এখন চাং হয় তো বৰ্তমান আমাৰ এই অঞ্চলত খেতি যি ডাংবডিৰ দাম আৰু খুচুৰাকে বেচিলে 100 টকা 1 কেজিত 100 টকা 10 কেজি যদি ওলাই তে দুদিনৰ মূৰত তো খুচুৰাকে বেচিও কম আৰু 1000 টকা হৈ যায় আৰু দুদিনৰ মূৰত মানে দিনে 500 টকাকে ওলাই যায় এখন চাং দেখিছে আপোনালোকে এটা ডাংবডি চাং আৰু এইবোৰ দেখিছে ধুনীয়াকে ফুলি আছে ডাংবডি আৰু এডাল দেখিছে ও ডাংবডি এইবোৰ ফুল আৰু এই গোবৰ দেখিছে নহয় তলত একদম গোবৰত কৰা হৈছে ডাংবডি আৰু এই ধুনীয়া দৃশ্য এইখন হল বিৰাট ডাঙৰ এখন চাং তাত 10 কেজি ওলাই যায় দুদিনৰ মূৰত 10 কেজি 15 কেজি হেনেকে ওলাই যায় কেতিয়াবা 1500 টকা কেতিয়াবা 1000 টকা মানে দুদিনৰ মূৰে চিঙা হয় নহলে বুঢ়া হৈ যায় ডাংবডি আৰু এই অলপ পানী হৈ আছে তলত দেখিছে নহয় আৰু পানী দি আৰু ঘাঁহ ওলাই আছে ঘাঁহ ওখ ভেটিটো ওখ কৰা হৈছিল ঠাণ্ডা দিনতে আৰু এতিয়া সেই ভেটিটো ওখ কৰা কাৰণে ডাংবডিবোৰ এদিবোৰ মৰা নাই আৰু এতিয়া বৰ্তমান আৰু বহাগৰ পাছত দিলো ডাংবডি দেখিছে নহয় এইবোৰ খুঁটি পুতি দিয়া হৈছে আৰু তলত গোবৰ খেৰ এইবোৰে দি দিয়া হৈছে তো ইমান ধুনীয়া ধুনীয়া ডাংবডি খাবলৈও ভাল ঘৰতে দৰৱ নিদি নিজে কৰোঁ খেতি কৰিব লাগে আপোনালোকেও কৰিব এপ্ৰিল মে মানত দিয়া হৈছিলে মে জুন জুলাই 3 মাহত লাগিলে ডাংবডি লাগিছে আৰু এইবোৰ দেখিছে ধুনীয়া ধুনীয়া আৰু ফুটা আৰু এইখনে হল আমাৰ ইয়াৰ পৰা দেখিবলৈ গ'লে ডাংবডি বাৰী তো আপোনালোকে চাই লওক ডাংবডি খেতি আৰু কৰিলে ভাল কৰিব লাগে আৰু নিজৰ ঘৰতে কৰা সমান হ'ব নোৱাৰে আৰু খাই বহুত ভাল লাগে দেখিছে আপোনালোকে মইতো মজা ভাল পাওঁ খাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু মই ভিডিওটো বনোৱাৰ উদ্দেশ্যটো এইটোৱে হ'ল আৰু আপোনালোকে খেতি কৰক নিজৰ ঘৰতে যদি কিছু অংশ আছে বা ঠাই আছে
কৰিব, বজাৰৰ পৰা গুটি আনিব, ৰুব আৰু কৰিলে ভাল, খায়ো ভাল লাগে, নিজৰ ঘৰত মেডিচিন নিদিয়া। আপুনি দেখিছে গোবৰত কৰা আৰু স্বাস্থ্যৰ কাৰণেও ভাল। আৰু শাক পাচলি কৰিব লাগে মানুহে, আজিকালি যিহেতু বহুত মেডিচিন দিয়ে আৰু বজাৰ কিনা শাক পাচলিবোৰ, আৰু যদি অলপ বেছিকৈ কৰে, বেছি টুকুৰা খাই থাকে, তো দুই এটকা চলিবও পাৰিব আপোনালোকে, পইচা যদি সৰহকৈ বেছিকৈ কৰে। তো এই গাঁৱলীয়া ভিডিঅ' গাঁৱৰ আজি